হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'টোত আমি আমাৰ যোনটো মষ্ট এক্সপেক্টেড এম চি কিউ ছিৰিজ চলাই আছোঁ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে তাৰে আজি 11 নম্বৰ ক্লাছ আশা কৰোঁ তোমালোকে এই গোটেই ছিৰিজটোৰ পৰা লাভান্বিত হৈছা অ'কে চ' আগৰ আহি থকা ভিডিঅ'জকেইটাৰ পাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা আৰু তাৰ লগতে আমাৰ ডেছক্ৰিপশ্যন বক্সত দি থোৱা লিংকত গৈ আমাৰ টেলিগ্ৰাম চেনেলত তোমালোকে জইন কৰিব পাৰা আৰু তাৰ লগতে এই গোটেই ছিৰিজটো তোমালোকে আমাৰ প্লেলিষ্ট বক্সত গৈ কিনে আগৰ ভিডিঅ'জকেইটাও তোমালোকে চাব পাৰা অ'কে চ' আশা কৰোঁ তোমালোকে এই ছিৰিজটো চাই কিনে ভাল পাই আছা ৰাইট চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' যিহেতু আমি যোৱাকালি ক্লাছত কৈছিলোঁ যে লাষ্ট ক্লাছটো আমাৰ জিঅ'গ্ৰাফীৰ শেষৰটো ক্লাছ আছিলে ৰাইট চ' আজিৰ ভিডিঅ'টোত আমি প্ৰায় আগন্তুক আৰু 2-3টা ক্লাছ আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম অ'কে তাৰপিছত আমি অসম হিষ্ট্ৰী অলপমান পঢ়িম ৰাইট চ' ইণ্ডিয়ান হিষ্ট্ৰীত বিশেষ কৰি আমাৰ যিহেতু আমি সকলোৱে জানো ইয়াতে 3টা পাৰ্ট থাকে বেছিকেলি আমাৰ এটা পাৰ্ট থাকে আমাৰ এনচিয়েণ্ট পাৰ্ট থাকে এটা পাৰ্ট থাকিব আমাৰ মিডাইভেল পাৰ্ট অ'কে আৰু এটা পাৰ্ট থাকে আমাৰ কি মডাৰ্ণ হিষ্ট্ৰী কেতিয়াৰ পৰা আৰম্ভ হ'ব যেতিয়াৰ পৰা আমাৰ ইয়াতে ব্ৰিটিছ বা আমাৰ ফৰেনাৰ্ছসকল যেতিয়া অহা আৰম্ভ কৰিব ইউৰোপিয়ানছসকল অ'কে চ' আজি ক্লাছটোত আমি বিশেষভাৱে এনচিয়েণ্ট হিষ্ট্ৰীৰ এটা দুটা বা ভালেকেইটা কুৱেশ্যন আমি কৰিব ট্ৰাই কৰিম অ'কে ৰাইট চ' আজি ক্লাছটো ইয়াতে আমি আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে আমাৰ ইয়াতে দ্য হাৰাপ্পান চিভিলাইজেশ্যন ৱাজ ডিছকাভাৰ্ড ইন হুইচ ইয়েৰ কোন বছৰ বা কোন চনত ইয়াতে আমাৰ হাৰাপ্পান সভ্যতা যোনটো আছিলে এতিয়া যোনটো আমি মষ্ট বেছিখিনি আমি ক'ত দেখা পাওঁ পাকিস্তানত দেখা পাওঁ ৰাইট সেইখিনি কোনটো চনত আমি ইয়াতে বিচাৰি উলিয়াইছিলোঁ অ'কে তো ইয়াৰে কাৰেক্ট এনচাৰ কি হয় আমাৰ অপশ্যন ডি ডেট ইজ দি 1921 1921 চনত আমাৰ ইয়াতে এইখিনি বস্তু আমি ইয়াতে বিচাৰি উলিয়াইছিলোঁ হাৰাপ্পান চিভিলাইজেশ্যনটো অ'কে ৰাইট চ' আশা কৰোঁ তোমালোকে এনেকুৱা কুৱেশ্যনছ আহিলে তাতে পাৰিবা ইজি কাইণ্ড অফ কুৱেশ্যন হয় এইখিনি চ' তাৰপিছত আহে আমাৰ দ্য লোকেল নেম অফ মহেঞ্জোদাৰো ইজ মহেঞ্জোদাৰো তাৰে ইয়াতে থলুৱা নামটো কি হয় সেই জেগাটোৰ ৰাইট বেছিক এই মহেঞ্জোদাৰোৰ নামটোৰ বেছিক মিনিংটো কি হয় মাউণ্ট অফ দ্য লিভিং হয় নে মাউণ্ট অফ দ্য ডেড হয় নে মাউণ্ট অফ দ্য গ্ৰেট হয় মাউণ্ট অফ দ্য ডেড নে মাউণ্ট অফ দি ছাৰ্ভাইভাৰ এতিয়া এটা বস্তু তোমালোকে মনত ৰাখিবা এই মাউণ্ট অফ মানে হ'ল আমাৰ ইয়াতে এনেকুৱা জমা কৰা যদি মই ইয়াতে বহুত কিছু ধান যদি এনেকৈ জমা কৰি দিওঁ ৰাইট ইট কেন বি ছেড এজ দি মাউণ্ট অফ ৰাইচ অ'কে ৰাইট সেই বস্তুটোক আমি কি কৰোঁ যেতিয়া এনেকৈ এটা জেগাত যেতিয়া জমা কৰিম যেতিয়া বহুত ভৰ্তি হৈ যাব সেই বস্তুটো আমি মাউণ্ট অফ বুলি কওঁ অ'কে চ' ইয়াৰ বেছিক অৰ্থটো হ'ল ইয়াতে মাউণ্ট অফ দ্য ডেড মানে বহুত ডেড মানুহৰ বা বহুত মৰা মানুহৰ এটা কি হয় ইয়াতে যেতিয়া জমা হৈ যায় ঠিক আছে ডেট ইজ দি অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ অ'কে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 3 য'ত নেকি সুধিছে হুইচ অফ দি ফলোয়িং এনিমেল ৱাজ নট ন'ন টু দি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত আমি কোনটো ইয়াৰে তলৰ জন্তুৰ আমি অৱশেষ বা কোনো ধৰণৰ চিহ্ন ইয়াতে দেখা নাপাওঁ আমি বহুত চিহ্ন দেখা পাইছোঁ য'ত নেকি ইয়াতে বুল আছিলে মানে আমাৰ ষাঁড় গৰু হৰ্চ আছিলে এলিফেণ্ট আছিলে ৰাইট বাট জিৰাফ তাতে নাছিলে অ'কে সেইকাৰণে অপশ্যন ডি ইজ দি কাৰেক্ট আনচাৰ ঠিক আছে চ' তোমালোকে এই গোটেই এনচিয়েণ্ট হিষ্ট্ৰীখিনি যদি বেছি ভালকৈ পঢ়িব খুজিছা তোমালোকে নেটত গৈ তামিলনাডু বৰ্ডৰ যোনখন এনচিয়েণ্ট হিষ্ট্ৰীৰ বুক হয় অ'কে তামিলনাডু বৰ্ডৰ এনচিয়েণ্ট হিষ্ট্ৰী বুকখন তোমালোকে ডাউনলোড কৰি ল'বা PDF-টো আৰু তাৰ পৰা তোমালোকে ৰিভাইজ কৰি ল'বা বিলিভ মি তাতে যিখিনি আছে সৰু বুক হয় 2খন কিতাপ তোমালোকে পাবা ৰাইট সেইখিনি পঢ়ি উঠি তোমালোকে MCQs প্ৰেক্টিছ কৰা এণ্ড ইউ উইল বি ডান উইথ দি এনচিয়েণ্ট হিষ্ট্ৰী অ'কে তাৰপিছত আহা আমাৰ টপিক নম্বৰ 4 য'ত নেকি কৈছে হুইচ ওৱান অফ দি ফলোয়িং ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইয়াতে মই ভেলী ৱৰ্ডটো দিব থাকি গ'ল চাইট গিভছ এভিডেঞ্চ অফ এ ডকয়াৰ্ড অ'কে ডকয়াৰ্ড শব্দটোৰ অৰ্থ মানে কি বন্দৰগাহ বুলি কোৱা হয় ঠিক আছে য'ত নেকি আমাৰ কি হয় ইয়াতে আমাৰ জাহাজবিলাক আহি কিনে তাতে লাগিব পাৰে অ'কে ৰাইট বা ইংৰাজীত এজ অফ নাও আমি কি বুলি কওঁ পৰ্ট বুলি কওঁ কেতিয়াবা ৰাইট ইয়াৰে কাৰেক্ট এনচাৰটো কি হয় আমাৰ হাৰাপ্পাটো নাছিলে মহেঞ্জোদাৰোটো নাছিলে ইয়াৰ কাৰেক্ট এনচাৰ হ'ল লৌথাল এইটো এটা কি হয় আমাৰ কমন কাইণ্ড অফ কুৱেশ্যন হয় তোমালোকে চাগে বহুতে এনেকুৱা কুৱেশ্যন আগতে কৰি চাওঁ অ'কে ৰাইট আমি ইয়াতে বেছিক কুৱেশ্যনছবিলাক ল'ব খুজিছোঁ চাগে সকলোৱে এইবিলাক কুৱেশ্যন পাৰে ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হয় আমাৰ লৌথাল ইজ দি কাৰেক্ট আনচাৰ চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 5 য'ত নেকি সুধিছে হু ডিছকাভাৰ্ড দি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন অ'কে সিন্ধু ঘাটি সভ্যতা
ৰাইট অ'কে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইয়াতে কোনে বিচাৰি উলিয়াইছিলে বা তাৰ ডিছকাভাৰজন কোন আছিলে ইয়াৰে কাৰেক্ট এনচাৰ কি হয় আমাৰ অপশ্যন চি দয়াৰাম চাহনী কেতিয়া বিচাৰি ওলাইছিলে ইন দি ইয়াৰ 1921 অ'কে আই বিলিভ তোমালোকে ইয়াৰ কুৱেশ্যনছ আহিলে পাৰিবা ৰাইট চ' তাৰপিছত আহে হু এমং দি ফলোয়িং ৰোড দি সংস্কৃত গ্ৰামাৰ তলৰ কোনজনে ইয়াতে সংস্কৃত ব্যাকৰণখন ইয়াতে লিখি উলিয়াইছিলে ৰাইট চ' ইয়াতে তোমালোকে চাবা ইয়াৰে এনচাৰ কি হয় আমাৰ অপশ্যন বি পাণিনি ইজ দি কাৰেক্ট আনচাৰ চ' আই বিলিভ তোমালোকে এনেকুৱা কুৱেশ্যন কৰিবৰ কাৰণে কি কৰিব লাগিব আকৌ MCQs বেছিকৈ আমি প্ৰেক্টিছ কৰিব লাগিব যিমান তোমালোকে কিতাপ ইয়াতে ৰিভাইজ নামাৰা কিয় বিলিভ মি কুৱেশ্যন যিমান প্ৰেক্টিছ কৰিবা সেনেকৈ বেছিকৈ মনত থাকে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 7 য'ত নেকি সুধিছে পতঞ্জলি ইজ ৱেল ন'ন ফৰ দ্য কম্পাইলেশ্যন অফ হুইচ অফ দি ফলোয়িং পতঞ্জলি ইয়াতে কোনখন কিতাপ ইয়াৰ পৰা কম্পাইল কৰি বা বনাই উলিয়াইছে বা লিখি উলিয়াইছে ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব আমাৰ যোগ সূত্ৰ অ'কে যোগাসনৰ লগত তেওঁ কি হয় জড়িত ভালেখিনিও ঠিক আছে চ' কাৰেক্ট এনচাৰ এ যোগ সূত্ৰ ইজ দ্য কাৰেক্ট এনচাৰ অ'কে চ' তোমালোকে যদি জানা তোমালোকে ক'বাচোন পঞ্চতন্ত্ৰ কোনে লিখিছে ৰাইট আৰু তাৰ লগতে আয়ুৰ্বেদৰ লগত কোন জড়িত এটা নাম তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰা অ'কে তাৰপিছত আহে কুৱেশ্যন নম্বৰ 8 দ্য ৱৰ্ডছ সত্যমেৱ জয়তে ইন দি ষ্টেট এমব্লেম অফ ইণ্ডিয়া হেভ বিন এডপ্টেড ফ্ৰম হুইচ অফ দি ফলোয়িং তলৰ কোনখন গ্ৰন্থৰ পৰা আমি ইয়াতে সত্যমেৱ জয়তে যোনটো আমাৰ এটা মটো হয় আমাৰ এমব্লেমৰ তলত যোনটো লিখা থাকে অশোক স্তম্ভৰ তলত ৰাইট সেইটো ইয়াৰে কোনখন উপনিষদৰ পৰা আমি লৈছোঁ অ'কে চ' ইয়াৰে কাৰেক্ট এনচাৰ আমি সকলোৱে জানো দেট ইজ দি মুণ্ডকা উপনিষদ অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ অ'কে ব্ৰহ্ম আৰু মুণ্ডকা উপনিষদৰ পৰা আমি এইখিনি লোৱা নাই অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 9 হুইচ ওৱান অফ দি ফলোয়িং 4 Vedas contain an account of magical charms and spells অ'কে চ' ইয়াতে আমি মেজিকেল চাৰ্মছ এণ্ড স্পেল মানে বেচিকেলি আমাৰ কিছুমান মন্ত্ৰ যাৰ থ্ৰুদি নেকি আমি যাদু কৰিব পাৰোঁ বা কালা যাদু বা তেনেকুৱা কিছুমান কৰিব পাৰোঁ অ'কে চ' কোনখন ইয়াতে আমি দেখা পাওঁ ৰাইট ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ল আমাৰ অপশ্যন বি য়জুৰ্বেদ ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে আথৰ্ববেদটো হয় আথৰ্ববেদটোৰ ছেকশ্যনটো অলপ বেলেগ হয় অ'কে মেজিকেল চাৰ্ম হয় কালা যাদুটো আমাৰ ক'ত আহে আথৰ্ববেদত আহে ব্লেক মেজিকটো ঠিক আছে ৰাইট মেজিকেল স্পেল যোনটো হয় এইটো আমাৰ য়জুৰ্বেদত থাকে ঠিক আছে ৰাইট চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 10 য'ত নেকি সুধিছে হুৱেৰ ডিড দ্য লৰ্ড বুদ্ধা ব্ৰেথ হিজ লাষ্ট দেট ইজ দি মহাপৰিনিৰ্বাণা তলৰ কোনটো জাগাত আমাৰ ইয়াতে আমাৰ লৰ্ড বুদ্ধা বা বুদ্ধ ভগৱানৰ ইয়াতে তেওঁৰ লাষ্ট উশাহ নিশাহ লৈছিলে বা তেওঁৰ দেহাৱসান তাতে ঘটিছিলে ৰাইট অ'কে চ' অপশ্যন ডি ইজ দি কাৰেক্ট আনচাৰ কুশীনগৰ ইজ দি কাৰেক্ট আনচাৰ অ'কে কুশীনগৰত তেওঁ ইয়াতে দেহাৱসান ঘটিছিলে সেইটোক আমি কি বুলি কওঁ মহাপৰিনিৰ্বাণা বুলি কওঁ অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 11 হুইচ এমং দি ফলোয়িং ইজ দি চেক্ৰেট বুক অফ দি বুদ্ধাছ বা বুদ্ধিষ্ট ৰাইট চ' বুদ্ধিষ্টসকলৰ ইয়াতে কোনখন তেওঁলোকৰ ধৰ্মগ্ৰন্থ হয় তলৰ ভিতৰত উপনিষদ নহয় বেদাও নহয় আগমো নহয় আগম কিহৰ হয় ইয়াতে আমাৰ জৈনসকলৰ হয় ঠিক আছে চ' বি ইজ দি কাৰেক্ট আনচাৰ ত্ৰিপিটাকা ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 12 য'ত নেকি সুধিছে বুদ্ধ বিলং টু হুইচ ক্লেন তলৰ কোনখন ইয়াতে ৰাজকীয় বংশৰ লগত ইয়াতে বুদ্ধ বা গৌতম বুদ্ধৰ ইয়াতে তেওঁৰ লিনিয়েজ আছে বা তেওঁ ইয়াতে জড়িত হয় ৰাইট আমি সকলোৱে জানো তেওঁ কিহৰ লগত জড়িত চাকিয়া ক্লেন অ'কে চাকিয়া ক্লেনৰ লগত তেওঁ জড়িত ঠিক আছে আই বিলিভ তোমালোকে এই গোটেই চিৰিজটো কৰি কিনে ভাল লাগিল আজি ক্লাছকেইটা ৰাইট চ' তোমালোকৰ যদি কুৱেশ্যনছবিলাকৰ কিছুমান ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰা ৰাইট আৰু তোমালোকৰ এই ক্লাছেছ চিৰিজটোত আৰু বেলেগ বেলেগ কি টপিকছ লাগে সেইখিনিও তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰা আৰু এই গোটেই ক্লাছটোৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা এই QR কোডটো স্কেন কৰি কিনে য'ত নেকি ইজিলি তোমালোকে এই PDFখিনি এভেইল কৰিব পাৰা চ' আপকামিং আমাৰ আছাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনছ প্লাছ APSC হওক APSC প্ৰিলিমছ আৰু মেইনছৰ কাৰণে আমি ভিডিঅ'ছ আনিম আৰু তাৰ লগতে আমাৰ আছাম পুলিচৰ ভিডিঅ'ছৰ কাৰণে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা থেংক ইউ এভৰিৱান হেভ এ গুড ডে